নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 জানুৱাৰী। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। মহিলাসকলে এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিছে টকা। আৰু 10 বজাৰ লগে লগে আপোনাৰ বেংক একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টকা সোমাই যাব আপোনাৰ একাউণ্টত। দৰিদ্ৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ দিলে। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি তেন্তে চেক কৰক আপোনাৰ বেংক একাউণ্ট। কেৱল ইয়াই নহয়, PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। কৃষকক লৈ কেন্দ্ৰীয় চৰকাৰে লৈ আহিছে কেইবাটাও অবিলাসী আঁচনি। লগতে যদি আপুনি এতিয়ালৈকে আত্মসহায়ক 10,000 টকা পোৱা নাই, তেনেক্ষেত্ৰত অতি শীঘ্ৰে কৰি লওক কেইবাটাও গুৰুত্বপূৰ্ণ কাম। যদি আপোনালোকৰ টকাটো পোৱাত কিবা অসুবিধা হৈছে, তেনেক্ষেত্ৰত আপুনি কমেণ্ট কৰি জনাব পাৰে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ সৈতে এইবাৰ লাভ কৰিব 1250 টকাকৈ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ইয়াৰ পৰা ৰেচন কাৰ্ডৰ লগতে লাভ কৰিব চৰকাৰী ধন। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচনৰ চাউল। আজি হৈছে 10 তাৰিখ। আজি আপুনি ৰেচনৰ চাউলটো লাভ কৰিছে নাই? যদি ৰেচনৰ চাউল এতিয়ালৈকে লোৱা নাই, অতি শীঘ্ৰে লৈ লওক। আকৌ 10 তাৰিখতে মহিলাৰ একাউণ্টত সোমাব 1250 টকাকৈ। আৰু আজিৰ দিনটোত আপোনাৰ একাউণ্টত সোমাব 1250 টকা। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট, আপুনি টকাটো পাইছে নে নাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত সোমাব টকা, অৰ্থাৎ ৰেচন আৰু টকা একেলগে লাভ কৰিব মহিলাসকলে। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ। মহিলাসকলক সহায় দিয়াৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। চাউল টকাৰ উপৰি দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ধন। নতুন ৰেচন কাৰ্ড পোৱাৰ দৰিদ্ৰ হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী ঘৰ। ইতিমধ্যে 31 ডিচেম্বৰৰ ভিতৰত 60,000 PMAY পৰিয়ালৰ একাউণ্টত চৰকাৰে সোমাই দিছে টকা। আপুনি টকাটো লাভ কৰিছে নে নাই? যদি চৰকাৰী ঘৰৰ টকাটো লাভ কৰা নাই, তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। লগতে যিসকল ব্যক্তিয়ে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰি লৈ লওক, কিয়নো নতুনকৈ 7 লাখ লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই ঘৰসমূহ। শীঘ্ৰে সাজু কৰক আপোনাৰ নথি পত্ৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰেই মহিলাসকলৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ একাউণ্টত। যদি আপোনাৰ একাউণ্টত 1250 টকা সোমোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাব, কিয়নো অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত সোমাই যাব এই টকা। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দোকানী ব্যৱসায়ী উদ্যোগীৰ বাবে জৰুৰী খবৰ। ট্ৰেড লাইচেন্স পাবলৈ কৰিব লাগিব এক গুৰুত্বপূৰ্ণ কাম। কিদৰে কৰিব আপুনি আবেদন, সম্পূৰ্ণ প্ৰক্ৰিয়া জানি লওক। দোকানী ব্যৱসায়ী আৰু উদ্যোগীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। ট্ৰেড লাইচেন্স সন্দৰ্ভত দোকানী ব্যৱসায়ীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰ পৰা অতি সহজতে লাভ কৰিব ট্ৰেড লাইচেন্স। ইয়াৰ বাবে যাব নালাগে কাৰ্যালয়লৈ। ঘৰতে বহি সেৱা সেতু পৰ্টেলত কৰিব পাৰিব আপুনি আবেদন। অতি সহজতে অনলাইনত দিব পাৰিব কৰ আদিও। ট্ৰেড লাইচেন্সৰ বাবে প্ৰথমতে সেৱা সেতু পৰ্টেলত যাব লাগিব আপুনি। ইয়াৰ পিছতে ক্লিক কৰক ৰেজিষ্টাৰ টেবত। ক্লিক কৰি দিব লাগিব নিজৰ নাম, মোবাইল নম্বৰ, ইমেইল ID, ৰাজ্য আৰু পাছৱৰ্ড। আৰু ইয়াৰ পিছতে লগ ইন টেবত গৈ আপুনি ক্লিক কৰক। আৰু লগ ইন হোৱাৰ পিছতে ওলাই আহিব এপ্লাই অনলাইন টেব। ইয়াত আপুনি ক্লিক কৰক। ইয়াৰ পিছতে আপুনি বিচৰা সেৱা বাছনি কৰক। যদি আপুনি ট্ৰেড লাইচেন্স বিচাৰে, তেনে ক্ষেত্ৰত আপোনাৰ ট্ৰেড লাইচেন্স সেৱাটো বাছনি কৰক। আৰু এই বাছনি কৰাৰ পিছতে এইখন প্ৰপত্ৰ ওলাই আহিব। প্ৰয়োজনীয় নথিসহ এই প্ৰপত্ৰখন আপুনি পূৰণ কৰিব লাগিব। আপোনাৰ নাম ঠিকনা শুদ্ধভাৱে দাখিল কৰাৰ পিছত আপুনি দিব লাগিব সেৱা মাচুল। সফলতাৰে এই কাম হোৱাৰ পিছতে আপুনি লাভ কৰিব একনলেজমেণ্ট শ্লিপ আৰু SMS-ৰ জৰিয়তে ধন জমা হোৱাৰ মেছেজ লাভ কৰিব আপুনি। ইয়াৰ পিছতে আপুনি লাভ কৰিব ট্ৰেড লাইচেন্স। হয় বন্ধু বান্ধৱীসকল, এতিয়া আপুনি অতি সহজতে ট্ৰেড লাইচেন্স বনাই ল'ব পাৰিব আপোনাৰ ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 5 লাখ টকালৈকে লাভ কৰিব বিনামূলীয়া চিকিৎসা। আয়ুষ্মান ভাৰত বন্দনা কাৰ্ডৰ বাবে কিদৰে কৰিব আপুনি আবেদন।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে দুখীয়াসকলক লৈ 5 লাখ টকা পৰ্যন্ত লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা আয়ুষ্মান কাৰ্ডৰ উপৰি আহি গ'ল আয়ুষ্মান ব্যয় বন্দনা কাৰ্ড এই আঁচনিৰ অধীনত 70 বছৰৰ ঊৰ্ধৰ প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব বিনামূলীয়া চিকিৎসা জ্যেষ্ঠ নাগৰিক থকা প্ৰতিটো পৰিয়ালে এই আঁচনিৰ বাবে কৰক আবেদন এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা কোনে কোনে এই আঁচনিৰ বাবে কৰিব পাৰিব আবেদন আবেদনকাৰী বয়স হ'ব লাগিব 70 বছৰ বা তাৰ ঊৰ্ধৰ হ'ব লাগিব ধনী দুখীয়া বা মধ্য শ্ৰেণীৰ সকলো ব্যক্তিয়ে কৰিব পাৰিব আবেদন আৰু ইয়াক লৈ কোনো কথাই নাই প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকে এই বিনামূলীয়া চিকিৎসা সেৱাৰ বাবে কৰিব পাৰিব আবেদন আবেদনকাৰী অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব লাগিব আৰু মোবাইল ফোনত আয়ুষ্মান এপত যাব লাগিব আৰু আপুনি এপৰ মাধ্যমত আবেদন কৰিব পাৰিব তাৰ পিছতে বেনিফিচিয়াৰী কৰ্ণাৰত যাব লাগিব আপোনাৰ সম্পূৰ্ণ তথ্য দিয়াৰ পিছত কেপচাকত মোবাইল নম্বৰ দিব লাগিব আধাৰ নম্বৰৰ সৈতে হিতাধিকাৰীৰ সকলো তথ্য সন্নিৱিষ্ট কৰিব লাগিব কেৱল ইয়াৰ নহয় ডিক্লেৰেশ্যন ফৰ্ম পূৰণ কৰিব লাগিব ইয়াৰ পিছতে আপোনাৰ আবেদন সম্পূৰ্ণ হোৱা বুলি মেছেজ আহিব এই কাৰ্ডৰ জৰিয়তে 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব পাৰিব আপুনি তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰব আৰু ভাবক বেংক একাউণ্ট আৰু মোবাইল ব্যৱহাৰকাৰীৰ বাবে এটা জৰুৰী খবৰ কিয়নো আপোনাৰ বেংক একাউণ্টৰ সৈতে মোবাইল নম্বৰ লিংক হৈ আছে নেকি তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে আপোনাৰ বেংক একাউণ্টৰ সৈতে পেন আৰু আধাৰ কাৰ্ড লিংক হৈ আছে নেকি প্ৰতিগৰাকী বেংক একাউণ্ট থকা আৰু অনলাইন লেনদেন কৰা লোকৰ বাবে এটা ডাঙৰ খবৰ যিকোনো অফাৰ দি আপোনালৈ আহিব পাৰে লিংক কেৱল ইয়াই নহয় কিন্তু এই লিংকত ক্লিক কৰাৰ পূৰ্বে 100 বাৰ ভাবক আপুনি এটা মাত্ৰ ক্লিকত খালী হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে বিজ্ঞাপন অচিনাকি ফোন কল অথবা লিংকত ভুলতো আপুনি ক্লিক নকৰিব যিকোনো মুহূৰ্তত চাইবাৰ অপৰাধীৰ কবলত পৰিব পাৰে আপুনি ইয়াৰ বাবে মুকলি কৰা হৈছে জৰুৰী নম্বৰ আৰু ফোন নম্বৰটো হৈছে 1930 আৰু ফোন কৰাৰ উপৰিও www.cybercrime.gov.in ত আপুনি মেইল কৰিব পাৰে ফোন কৰা মাত্ৰকে আপুনি ঘূৰাই পাব আপোনাৰ ধন দক্ষিণ পূব এছিয়াৰ দেশৰ পৰা যিকোনো চাকৰিৰ প্ৰস্তাৱ আহিলে আপুনি সাৱধান হওক কিয়নো আপোনাৰ মোবাইলত সেভ কৰি লওক 1930 নম্বৰটো সো বন্ধু-বান্ধৱীসকল কিবা অসুবিধা হ'লে নিশ্চয় আপুনি জনাব পাৰে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শীঘ্ৰে মুকলি হ'ব এডিআৰিৰ ৰিজাল্ট আৰক্ষীৰ লিখিত পৰীক্ষা কেতিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা এডিআৰি পৰীক্ষাৰ্থী আৰু আৰক্ষীৰ নিযুক্তি পৰীক্ষাক লৈ আহি গ'ল এটা গুৰুত্বপূৰ্ণ আপডেট ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ প্ৰথমতে লাভ কৰিব এটা ভাল খবৰ কিয়নো নিৰ্ধাৰিত সময়ত ৰাজ্যত 30,000 নিবনুৱাক চাকৰি দিবলৈ সাজু হৈছে চৰকাৰ কথামতে কাম কৰিব ৰাজ্য চৰকাৰে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আৰক্ষী নিযুক্তি পৰীক্ষা ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত কৰা হ'ব বুলি মন্তব্য কৰিছে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম ভাগতে দিয়া হ'ব এডিআৰিৰ ৰিজাল্ট এডিআৰি পৰীক্ষাৰ্থী আৰু আৰক্ষী নিযুক্তিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে পুনৰ ৰাজ্যত যুৱক যুৱতীলৈ দিয়া হ'ব 2 লাখৰ পৰা 5 লাখকৈ টকা ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখৰ পৰা 5 লাখকৈ টকা শীঘ্ৰে যুৱক যুৱতীসকলে পৰ্টেলত কৰিব পাৰিব আবেদন কোনে কোনে লাভ কৰিব 2 লাখকৈ টকা কোনে কোনে লাভ কৰিব 5 লাখ টকা 1 জানুৱাৰীৰ পৰা মুকলি কৰা হ'ব আবেদন প্ৰক্ৰিয়া প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা দ্বিতীয় কিস্তিত দিয়া হ'ব পৰৱৰ্তী কিস্তি আৰু কিমান দিব এয়া চৰকাৰে উল্লেখ কৰা নাই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আবেদন প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ অতি শীঘ্ৰে যুৱক যুৱতীৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কৃষকৰ বাবে এটা ডাঙৰ খবৰ 15 ফেব্ৰুৱাৰীৰ ভিতৰত কৰক এটা বিশেষ গুৰুত্বপূৰ্ণ কাম শীঘ্ৰে টকা সোমাব কৃষকৰ একাউণ্টত দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ বানপানীয়ে অনিষ্ট কৰিছে নেকি আপোনাৰ কৃষি পথাৰ ঘূৰপকে অনিষ্ট কৰিলে কৰক আপুনি এই গুৰুত্বপূৰ্ণ কাম
পথাৰত নষ্ট হোৱা ফচলক লৈ চিন্তা কৰিব নালাগে কৃষকে নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ লাভ কৰিব দেশৰ কৃষকসকলে চৰকাৰে ক্ষতিপূৰণ দিব কৃষকসকলক ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে পোনে টকা সোমাব কৃষকৰ একাউণ্টত তাৰ বাবে আজিয়ে কৰিব লাগিব এটা বিশেষ কাম 15 ফেব্ৰুৱাৰীৰ ভিতৰত কৰিব লাগিব পঞ্জীয়ন যিসকল কৃষকে ইতিমধ্যে ফচল বীমা কৰাইছে সকলোৱে পাব টকা যদি আপুনি এতিয়ালৈকে বীমা কৰা নাই অতি শীঘ্ৰে বীমা কৰি লৈ লওক বীমা নকৰিলে আপুনি কৃষকৰ টকা নাপাব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা